মই গম পোৱা নাছিলোঁ আচলতে কালি খেল চাই আছিলোঁ পেকিং নিউজ কিবা কিবি দিছে মাজে মাজে কথা এটা পাতি থাকোঁতো গম পোৱা নাছিলোঁ কোনোবাই মেছেজ দিলে মোক হেৰি এনেকৈ ডিফেণ্ডাৰ কংগ্ৰেচুলেশ্যন তাৰপিছতহে মই টিভিত চাই পেলাই গম পাইছোঁ দেৰিকৈ গম পাইছোঁ মই ঘৰত নাছিলোঁ কালি ক্লাবলৈ আছিলোঁ আমাৰ ক্লাব এটা আছে দীপক সুন্দৰ বুলি তাত আছিলোঁ ভাল লাগিছে আৰু এইটো বুজাই ক'ব নোৱাৰি বঁটাটো বহুত পাইছোঁ কিন্তু এইটো অকণমান বেলেগ ধৰণৰ সেইটো সেইকাৰণে অসম চৰকাৰে যিখিনি বঁটা দি আছে এনেকৈ অসম যিখিনি যোগ্য ব্যক্তি যিসকলে পাব লাগে তেওঁলোকেই পাইছে সেইটো আৰু মই যোগ্য বুলি নাভাবোঁ নিজেই সেইটো আৰু ৰাইজে জানিব তেওঁ দিয়াসকলে জানিব যিসকলে বঁটা দিয়ে নহয় জানো তথাপি এটা চৰকাৰী স্বীকৃতি যিহেতু সেইটোতো ভালেই সেইটোতো ভাল লাগিব ডেফিনেটলি ভাল লাগিব এইটো চৰকাৰৰ ফালৰ পৰা যেতিয়া দিছে সংগীত জগতত আপোনাৰ অৱদান যথেষ্ট আছে তাৰপিছত অৱশেষত আপোনাক এনেধৰণৰ এটা সন্মান প্ৰদান কৰিছে মই 68ৰ পৰা গাইছোঁ 57 বছৰ হ'লেই এতিয়া গাই আছোঁ বিহু ফাংচনবিলাকো আহি আছে এনেকৈ এতিয়ালৈকে গাই আছোঁ আৰু গতিকে সেইবিলাক চিন্তা কৰি পেলাই দিছে নেকি কিবা নাজানো আৰু মই নিজে সেইটো অনুভৱ কৰিব নোৱাৰোঁ যেতিয়া কালিৰ দিনটোত গোটেই খবৰটো পাইছিলে নে আগতে আপুনি কিবা গম পাইছিলে নে কালি আপুনি গম পোৱা নাই মই কৈছোঁ নহয় মই খেল চাই আছিলোঁ কালি পটকৈ ব্ৰেক হ'লে আকৌ বেলেগ কথা এটা পাতি থাকোঁতো মানে মেছেজ দিলে মেছেজ চালোঁ দেখিলোঁ পিছত তলত তেনেকৈ গম পালোঁ যিহেতু এবাৰ মঞ্চৰ পুনৰ যোৱাৰ কথা কৈছে আপোনাৰ বেলেগ মঞ্চলৈ যোৱাৰ কথা কৈছে বিহু প্ৰগ্ৰেমবোৰ কৰিম বুলি কৈছে কৰি মানে আহিছে বিহু প্ৰগ্ৰেম আহি আছে ডেইলি ফোন কৰে তাৰপিছত কৰি আছোঁ এতিয়ালৈকে যেতিয়ালৈকে কণ্ঠটো থাকিব গাই থাকিম আৰু নহয় আজিৰ দিনটোত এটা ভাল লগা দিন আৰু চৰকাৰে যিহেতু এটা আপোনাক সন্মান প্ৰদান কৰিছে আজি বিশেষ এটা গান যদি হৈ যায় গান এতিয়া কি গাম মই ৰাতিপুৱা সময়ত মাতটো বহি থাকে এতিয়া গান অকণমান ভাল নালাগিব বেকুৰা হৈ যাব পাৰে সেই কৃতিত্ব আপুনি কাৰণ আৰু মই ৰেকৰ্ডিং থাকিলে সদায় পিছবেলা কৰোঁ পিছবেলা মোৰ ভইচটো একদম খুলি যায় গতিকে গান গাই ভাল লাগে ৰাতিপুৱা ভাল লাগে কিন্তু এনেই ঘৰত গাইছোঁ বা কিবা এটা কৰিছোঁ সেইটো বেলেগ কথা টিভি তেতিয়া গোটেই ৰাইজে চাবতো সেইকাৰণে অকণমান বেয়া হ'লে বেয়া লাগিব নে কৃতিত্ব আপুনি কাক দিব বিচাৰিব আপোনাক ইমান দিন ধৰক আপুনি কাম কৰিছে তাৰপিছত আপোনাক এনেধৰণে এটা সন্মান দিছে গোটেই যাত্ৰাটোক আপুনি কাক কৃতিত্ব দিব সন্মানটোৰ কাৰণেতো মই ডেফিনেটলি চৰকাৰক দিবই লাগিব সেইটো কৈছোঁ মই আৰু বিশেষ কৃতিত্ব মানে কি আৰু মইতো গান ক'তো শিকা নাই আনুষ্ঠানিক শিক্ষা মোৰ নাই কিশোৰ কুমাৰৰ নিচিনা এই সৰু প্ৰায় কিমান বয়স নাজানো আৰু প্ৰথম শ্ৰেণী দ্বিতীয় শ্ৰেণী তেনেকুৱা দিছিলোঁ ৰেডিঅ' পকা গান শুনি থাকোঁ কিয় ভাল পাইছিলোঁ নাজানো ৰফি চাহাবৰ কিশোৰ কুমাৰৰ আৰু যি ভাল গানবিলাক মানে KL সাগৰ চাহাবৰ সেইবিলাক কিয় ভাল পাইছিলোঁ মই নাজানো কিন্তু বাথৰুমত চিঞৰি চিঞৰি গাই থাকোঁ সেই তেনেকৈ এটা ফুটকৰৰ মোৰ ৰিয়াজ হৈ আছিলে কিবা প্ৰেক্টিছ হৈ আছিলে দাদাহঁতে শুনি থাকে দাদাহঁত সংগীতৰ মানুহ চিনেমা কৰা মানুহ শুনি যেতিয়া দেখিলে যে ভইচটো মেচিয়ৰ হ'ল সেই গাব পাৰিব তেতিয়াতো মই ক্ৰিকেটৰ লগত জড়িত আছোঁ মই আচলতে ক্ৰিকেটাৰ আছিলোঁ মই ৰঞ্জি ট্ৰফি পৰ্যন্ত খেলিছোঁ আৰু সুনীল গাভাস্কাৰহঁতৰ এগেইনষ্টত খেলিছোঁ মই ইষ্টজন ৰিপ্ৰেজেণ্ট কৰি বিহাৰ বেংগল আছাম উৰিষ্যাৰ এটা টীম হয় নহয় মই ৰিপ্ৰেজেণ্ট কৰিছিলোঁ পূৰ্বাঞ্চলত গৈ পেলাই বম্বেত খেলিছিলোঁ এনেকৈ মই গোটেইবোৰ খেলিছোঁ ইণ্টাৰভাৰ্চিটি খেলিছোঁ 2 বছৰ তাৰপিছত আন্তঃজিলা ক্ৰিকেট খেলিলোঁ মই 12 বছৰ এনেকৈ ক্ৰিকেটৰ লগত তাৰপিছত এই গানত যে প্ৰথম গাব দিলে ডাক্তৰ বেজবৰুৱা ছবিখনত এই আৰম্ভণি আৰু গাই দিলোঁ চবেই ভাল পালে ছুপাৰহিট হ'ল ছবিখন গীতবোৰ ছুপাৰহিট হ'ল ৰাতিৰ ভিতৰত দীপেন বৰা জানো লাগে চিনেমাৰ গীতে মোৰ 2000মান আছে কিন্তু কিছুমান গীত ইউটিউবত আপোনালোকে পাব বহুত গীতেই পাব যিবিলাক গাই থকা নহয় বা শুনে বহুতে মানুহে শুনে বিহু মঞ্চত গ'লে সেই পুৰণা শুনি থকাবোৰেই গাই থাকিবলগীয়া হয় তাৰ মাজে মাজে মোৰ নিজৰ গ্ৰুপ থাকেতো সেইকাৰণে মই সেই কিছুমান মানে নোগোৱা গান গাই দিওঁ চিনেমাৰে গান শুনা নাই বেছি বজা নাই মোক পিছত সোধে কেইবা হয়তো তেনেকুৱা হৈছে দীপেন দা মাজত যে গান দুটা গাইছিলোঁ সেইটো নতুনকৈ ৰেকৰ্ডিং কৰা গান নেকি মইতো নহয় এইটো 35-40 বছৰ আগৰ গান অমুক চিনেমাৰ গান এই আমি শুনাই নাছিলোঁ তেনেকুৱা ধৰণৰ কথাবিলাক কয় সেই তেনেকৈ বহুত গীত শুনাই নাই এই শুনি থকাবিলাকে শুনি থাকে বজেন্দা ডাঙৰ হৈছিলে ৰমেন্দ্ৰতকৈ কিন্তু বজেন্দা নিজে সংগীতজ্ঞ আছিলে আৰু পিছত চিনেমা কৰিবলৈ চিনেমাত হাত দিলে পৰিচালনাত তেনেকৈ বজেন্দা যিহেতু সংগীতজ্ঞ বজেন্দাৰ প্ৰায় আকৌ ৰমেন্দ্ৰহঁতে শিকিছিলে ৰমেন্দ্ৰ সৰু বজেন্দাতকৈ ৰমেন্দ্ৰ আৰু বজেন্দাৰ মাজত 3জন আছে মই কনিষ্ঠ আৰু ঘৰত এই বাথৰুমত গাই থাকোঁ যে শুনি থাকে আৰু দাদাহঁতেও কি দেখোন চব ধৰণৰ গান গায় কিশোৰ কুমাৰৰ গান গায় ফিল্ডিং কৰে মিমিক্ৰি কৰি গায় হেৰি কিশোৰ কুমাৰৰ নিচিনাকৈ পাৰিব নেকি তেনেকৈ আলোচনা কৰি সেইবিলাক মই পিছত গম পাওঁ দেই ৰমেন্দ্ৰক কোনোবা সোধে না দীপেনক তেনেকৈ উলিয়াই যায় কোনোবা তেতিয়া ৰমেন্দ্ৰই কয় আৰু বজেন্দাৰ ৰুমটো মানে বাথৰুমটোৰ ওচৰত তেতিয়া কমন বাথৰুমে আছিলে এনেকুৱা এটা স্বীকৃতি ৰমেন্দ্ৰই পাব লাগিছিলে অসম চৰকাৰৰ পাব লাগিছিলে সেইটো মই ক'ব নোৱাৰিম সেইটো আৰু চৰকাৰে আজি কেনেকুৱা লাগিছে ৰমেন্দ্ৰ অনুপস্থিতিখিনি কেনেকুৱা ডেফিনেটলি বেয়া লাগিবই ডেফিনেটলি বেয়া লাগিব
ঘৰটো খালী হৈ গ'ল, মই কোনো মানুহেই নাই, মই অকল। अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है।